গ্ৰন্থমেলা মানে গ্ৰন্থৰ পয়োভৰ, নতুন নতুন গ্ৰন্থ, ভিন্ন বিপণী, আৰু সেই বিপণীত পাঠকৰ নিজৰ পচন্দৰ কিতাপখন বিচাৰি ভিৰ। কিন্তু গ্ৰন্থমেলা বুলি ক'লে কেৱল গ্ৰন্থই নহয়, অন্ততঃ চলিত চতুৰ্বিংশ গুৱাহাটী গ্ৰন্থমেলাই এই কথাকে আমাৰ সন্মুখত তুলি ধৰিলে। কলকাতাৰ পৰা অহা বিদ্যামন্দিৰ নামৰ বিপণীত দেখা গ'ল এখন আপুৰুগীয়া বাতৰি কাকত। কাকতখন সাধাৰণ কাকত নহয়, ভাৰতৰ ইতিহাসৰ সৈতে সম্পৰ্ক আছে এই কাকতখনৰ। এই যে নিউজ পেপারগুলো কাছে ধরুন পুরনো ধরুন আগেকার দিনে বড় বড় মানে লাইব্রেরি, তারপরে ধরুন বিভিন্ন বড় বড় কোম্পানি, তাদের কাছে এইসব পেপারগুলো কালেক্টেড থাকতো। তা এখন সেই কোম্পানি উঠে গেছে, সেই কোম্পানি ওই পেপারগুলো সেল করে দিয়েছে। তা এইসব পুরনো রেয়ার বইও কালেকশন ছিল, সেগুলো সব আমরা কিনে নিয়ে আবার নতুন প্রজন্মের হাতে আমরা এটা পৌঁছে দিই। হয়, 1947 চনৰ 15 আগষ্টৰ দ্য ষ্টেটমেণ্ট নামৰ কাকতখন ৰখা হৈছে চতুৰ্বিংশ গ্ৰন্থমেলাৰ 2 নম্বৰ হলৰ বিদ্যামন্দিৰ নামৰ বিপণীটোত। এয়া চাওক কাকতখনৰ পৃষ্ঠাৰ বেনাৰ শিৰোনাম, টু ডমিনিয়নছ বৰ্ণ। ভাৰতে স্বাধীনতা লাভ কৰা দিনটোৰ গুৰুত্বপূৰ্ণ সংবাদেৰে পৰিপূৰ্ণ হৈ আছে এই ঐতিহাসিক কাকতখন। এয়া বেনাৰ চলজাৰ হেডলাইন, পলিটিকেল ফ্ৰীডম ফৰ 1/5 অফ হিউমেন ৰেচ, পাৱাৰ এজিউমড বাই ইণ্ডিয়ানছ। ইতিমধ্যে কাকতখনৰ কেইটামান পৃষ্ঠাত 16,000 টকাত নিলাম হৈছে। এয়া একেটা বিপণীতে থকা স্বৰাজ নামৰ বাংলা বাৰ্তালোচনীখনৰ ছবি। এইখন এখন পুৰণি কিতাপ, 1865 চনত প্ৰকাশিত কিতাপ। কিতাপখনৰ নিলাম মূল্য ইতিমধ্যে বৃদ্ধি পাইছে 40,000 টাকালৈ। আমাদের ধরুন পেপারগুলো ধরুন আমরা এর আগে একবার পেয়েছিলাম একটা পেপার, প্রায় 16,000 আমরা সেল করেছি, অকশানে দিয়েছিলাম। আচ্ছা, এই যে হিস্ট্রি অফ ইন্ডিয়ান এম্পায়ার, এইটার এখন বর্তমানে অকশানের মূল্য হচ্ছে 40,000 রুপিস। গতিকে চলিত গ্ৰন্থমেলাত গ্ৰন্থৰ উপৰিও এই বিৰল কাকতখন স্বচক্ষে প্ৰত্যক্ষ কৰাৰ সুযোগ পাব দৰ্শনাৰ্থীয়ে। ইয়াৰ বাবে বিদ্যামন্দিৰ নামৰ প্ৰতিষ্ঠানটো নিশ্চয় ধন্যবাদৰ পাত্ৰ। কেমেৰা পাৰ্চন অমিতৰ সৈতে মৰম কুমাৰ আৰু বাবা খান, নিউজ লাইভ গুৱাহাটী।